শুই উঠিয়ে মানুহে আজিকালি ডাইৰেক্ট মোবাইলটোকে লয় নহয়নে? মোবাইলটো খুলিয়ে যেতিয়া কাৰোবাৰ মৃত্যু খবৰ পাওঁ বেয়া লাগি যায় ন? লাগিলে সেয়া চিনাকিয়ে হওক অচিনাকিয়ে হওক, কিবা মনলৈ একো কথা নাহে। যেতিয়াই কাৰোবাৰ মৃত্যু খবৰ এটা পাওঁ কিন্তু নিজলৈও ভয় লাগি যায় ন? আৰু তাতে যদি কম বয়সতে ঢুকাইছে বুলি কয় নহয়, বেছি ভয় লাগি যায় মানে। আজিকালি মানে হাৰ্ট এটেকত মানুহ মৰিবলৈ খুব ধৰিছে ন? কিয় বাৰু? মানুহৰ চিন্তাবোৰ মানে বহুত বেছি হৈছে জানেনে? বহুত বেছি চিন্তাৰ কাৰণে এনেকুৱা বেমাৰবোৰ হ'বলৈ ধৰিছে মানে। চিন্তানো কেলেই নহ'ব কওক না? চবকে ষ্টেণ্ডাৰ্ড লাইফ লাগে হয়নে? ষ্টেণ্ডাৰ্ড লাইফ বিচাৰোঁতে চিন্তাৰ বোজা শেষেই নহয়। ঘৰৰ প্ৰব্লেমকে ছল্ভ কৰিবনে, ষ্টেণ্ডাৰ্ড লাইফকে বিচাৰিবনে, কি কৰিব এতিয়া মানে গম পাইছেনে? সমানে মানুহৰ লগত খোজো মিলাব লাগে। এই সমানে খোজ মিলাবলৈ যাওঁতে য'ত এটকা খৰচ কৰি আছিলে তাত গৈ 10 টকা খৰচ কৰিব লগা হৈ যায়। আপোনাৰ হিচাপ নিমিলা হৈ যায়। হিচাপ নিমিলিলেই অশান্তি এটা হৈ যায়। অশান্তি হোৱাৰ লগে লগে আপোনাৰ টেনশ্যন বাঢ়ি যাব হয়নে? মই সেইকাৰণে সকলোকে এটা কথাই কওঁ, সাধাৰণভাৱেই জীয়াই থাকক না, সাধাৰণ মানুহ হৈ থাককচোন। আগতে মানুহৰ এনেকুৱা বেমাৰ শুনিছিলেনে? হাৰ্ট এটেকত মৰা ইমান কম সৰু ল'ৰা ছোৱালী মৰিছে। ঢেৰ টেনশ্যন, স্কুললৈ ওলাই যোৱাৰ লগে লগে ষ্টেণ্ডাৰ্ড মিলাব লাগে। মা বেলেগে টিফিনত এয়া আনিছে মোকো এইটোৱে দিবা। মা বেলেগে এনেকুৱা দামী জোতা পিন্ধিছে মোকো এনেকুৱা দামী জোতা এযোৰ দিয়া। সেই দামী জোতাযোৰ দাম যিমান হয় সেই সিমান টকাৰে ঘৰ এখন চলি থাকে কিছুমান মানুহৰ ঘৰ। যেতিয়া ল'ৰা এটাই কৈ দিয়েহি, ছোৱালীজনীয়ে কৈ দিয়েহি এনেকুৱা এটা বস্তু লাগে বুলি, এতিয়া মাক দেউতাকে ঘৰখনেই চলাবনে ল'ৰাৰ ছোৱালী আশাই পূৰ্ণ কৰিব পাৰে? আৰু প্ৰত্যেক মাক দেউতাকে বিচাৰে নিজৰ ল'ৰা ছোৱালীৰ আশা পূৰ্ণ কৰিবলৈ। এইবোৰ হেডেক নহয়নে? মানে কি ক'ম মানে, এতিয়া আমি যি মন যায় তাকে খাব পাৰোঁ। কিছুমান মানুহে ফিগাৰটো মেইনটেইন কৰোঁতে কি হৈছেগৈ কওকচোন? খাবলৈও মন যায়, লোভ থাকি যায়, লোভতে হয়নে? কি চক নাই। সেইকাৰণে সাধাৰণ জীৱনেই ভাল অ', সাধাৰণ জীৱনেই ভাল। সাধাৰণকৈ জীয়াবলৈ শিকক। সাধাৰণ জীৱনবোৰে বহুত সুখৰ জীৱন জানে। মানুহে ষ্টেণ্ডাৰ্ড লাইফ কটাবলৈ গৈ নিজক কেতিয়াবা শেষ কৰি দিব লগা হয়। সাধাৰণ জীৱন কিয় কাৰণে ভাল বুলি কৈছোঁ, আপুনি এতিয়া যেনেকৈ আছে তেনেকৈয়ে আপুনি বাহিৰলৈ ওলাই যাব পাৰে। ষ্টেণ্ডাৰ্ড লাইফবোৰ কেনেকুৱা? ঘৰত পিন্ধি থকা ড্ৰেছটো আপুনি বাহিৰলৈ পিন্ধিব নোৱাৰে, লাজ লাগে। যাৰ তাৰ আগত যেনে তেনে কথা পাতিবও নোৱাৰে, মানে এনি টাইম মেকআপতে থাকিব লাগিব। এইটো কি জীৱন হ'ল নি বাৰু? এতিয়া যেনেকৈ আছোঁ তেনেকৈয়ে মই ভিডিঅ' বনাইছোঁ, তেনেকৈয়ে মই মানুহৰ লগত কথা পাতিছোঁ, তেনেকৈয়ে মই ওলাই যাব পাৰিছোঁ। কিয়নো মই বেয়া কাপোৰ পিন্ধি থকা নাই। ভিতৰত যিটো পিন্ধোঁ সেইটো মই বাহিৰলৈও পিন্ধি যাব পাৰোঁ। হ'ব পাৰে পুৰণা হ'ব পাৰে, তথাপিও কোনো প্ৰব্লেম নাই। মই ইয়াত সুখী হয়, গম পাইছেনে? আজিকালি মানুহবোৰে চবেই ষ্টেণ্ডাৰ্ড লাইফ কটাবলৈ যায় হয়নে? ষ্টেণ্ডাৰ্ড লাগে মানে ষ্টেণ্ডাৰ্ড। জীৱনটো দুদিনীয়া, আজি আছোঁ কাইলৈ নাথাকিবও পাৰোঁ। মুঠতে ধুনীয়াকৈ খাই বৈ থকাতকৈ মেণ্টেলি ষ্ট্ৰং আৰু মেণ্টেলি আপুনি সুখী হোৱাটো আটাইতকৈ সুখৰ জীৱন বুলি কয়। যেতিয়া আপুনি ধুনীয়া কাপোৰ এগাল পিন্ধি মেণ্টেলি আপোনাৰ এগালমান টেনশ্যন লৈ আপুনি জীয়াই থাকিব নহয়, বেছিদিন লাষ্টিং নকৰে। সেইকাৰণে কৈছোঁ সাধাৰণ জীৱনটো বহুত ভাল। ভিতৰত যি বাহিৰতো সি। ষ্টেণ্ডাৰ্ড লাইফত পাৰেনে? নোৱাৰে। ভেকু ভাওনা সেইবোৰ, ভেকু ভাওনা কৰি লাভ আছে। ভেকু ভাওনা কৰোঁতে আপুনি কেতিয়াবা ভাগৰি পৰিব, ভাগৰি পৰেও মানুহ। আজি দেখিছেনে চেইফ আলি জাৰিৱালা, এইজনী ইমান ফিট থকা মানুহ, সিহঁতৰ জীৱনবোৰ কেনেকুৱা দেখিছেনে? পইচা পাতি তাহাঁতৰ অসংখ্য আছে, কিন্তু শৰীৰটো মেইনটেইন কৰিবলৈ যাওঁতে খোৱা বোৱা কিমান চাই চিতি খাব লাগে। আমাৰ এতিয়া কোনো প্ৰব্লেম নাই, আমি যি মন গৈছে তাকে খাই দিছোঁ। মোৰ দেহা মোৰ কথা। তাহাঁতি মুঠতে ফিট হৈ মানুহক দেখাব লাগে আৰু এয়া দেখাবলৈ যাওঁতে আৰু কি জানে, মানুহ বিশেষকৈ যেতিয়া মেণ্টেলি সুখী নহয় তেতিয়া মানুহৰ ঢেৰ বেমাৰ হয়।
যি পাইছে তাতে সুখী হ'বলৈ চাওক। ষ্টেণ্ডাৰ্ড লাইফটো বৰ কষ্টকৰ হৈ যায়, বহুত বেছি কষ্টকৰ। আৰু বহুত মানুহে কয় শৰীৰটো ফিট ৰাখিবা, শৰীৰটো ফিট ৰাখিবা। শৰীৰটো ফিট ৰাখিলেই হ'ব জানো? শৰীৰটো বাৰু ফিট ৰাখিছোঁ, মগজত যদি 100টা চিন্তা থাকে হ'ব জানো? সদায় এটা কথাই ক'ব, শৰীৰতকৈ ইম্পৰ্টেণ্ট কি জানে? মগজটো। মগজটো যদি আপোনাৰ ফিট থাকে তেনেহ'লে আপোনাৰ শৰীৰ অলৰেডি ফিট থাকিব। এতিয়া মানুহে কয় ইমান নাখাবি নাখাবি, ইমান শকত হৈছ আৰু। শকত হোৱা মাত্ৰকে মানুহে ভাবে খুব খায় আৰু ক্ষীণবোৰে নাখায়। ক্ষীণ মানুহো দেখিছোঁ ইমান এগাল এগাল খায়, কিন্তু তাহাঁতৰ মঙহ নধৰে। এতিয়া কি কৰিব? আমি অকণমান খালেই আমাৰ মঙহ ধৰে, কি কৰিব? শৰীৰটো ফিট নহয়, মগজটো ফিট হ'ব লাগে, মগজ ফিট হ'ব লাগে। কিহক লৈ মানুহে ইমান অহংকাৰ কৰে? জীৱনটো দুদিনীয়া, জন্ম হৈছোঁ যেনেকৈ মৃত্যু হ'ব লাগিব তেনেকেই। মৃত্যুটো কেতিয়া হ'ম, ক'ত হ'ম, কেনেকৈ হ'ম নাজানো ন। মানুহে ধনী বুলি অহংকাৰ কৰে, ধুনীয়া বুলি অহংকাৰ কৰে। ধুনীয়াটো আপোনাৰ বাহ্যিক ধুনীয়াটো নালাগে, গম পাইছেনে? ভিতৰৰ ধুনীয়াটো লাগে। মনটো সদায় ধুনীয়া হ'লে আপোনাক মানুহে সদায় মনত ৰাখিব। যদি আপুনি চেহেৰাটো ধুনীয়া বুলি সদায় আত্মগৌৰৱ কৰি থাকে নহয়, সেই গৌৰৱত আপুনি নিজেহে থাকিব, কিন্তু আপোনাক কোনেও ভাল নাপাব। জীয়াই থকা দিনকেইটাত সেইকাৰণে মানুহক যিমান পাৰে মৰম দিয়ক। সঁচাকৈ মানে কেতিয়া যে মানুহ ঘপককৈ নাইকিয়া হৈ যাব ক'ব নোৱাৰি। কেতিয়াও কাকো দুখ দিব নালাগে, কিন্তু অজানিতে আমি কেতিয়াবা দুখ দিওঁ, জানি বুজিও দুখ দিওঁ। কিন্তু পটককৈ গুচি গ'লে মাফ খুজিবলৈও সময় নহ'ব। সেইকাৰণে পৰাপক্ষত মানুহক ক্ষমা কৰিবলৈ শিকিব, ক্ষমা খুজিবলৈও শিকিব। আৰু সৰু হৈ থাকিলে আপোনাৰ একো মান হানি নহয়, গম পাইছেনে? অথচ আপোনাৰ প্ৰতি মানুহৰ মৰমহে বাঢ়িব। যি মন যায়, যেনেকৈ মন যায় তেনেকেই থাকক, খাওক, পিন্ধক, ফুৰক, হাঁহি বিলাওক, নিজে হাঁহক, আনকো হহুৱাই ৰাখক। জীৱনটো দুদিনীয়া জানে, ক'ব নোৱাৰে। সদায় এইকেইটা মন যদি লৈ পিনে আপুনি থাকে নহয়, সদায় আপোনাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব। আপুনি ধুনীয়া কাপোৰ এটা পিন্ধিলেই নহ'ব যদি আপোনাৰ মাইণ্ডটো মানে ভাল নহয়। যদি মগজটো ঠাণ্ডা হৈ থাকে তেনেহ'লে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ ধুনীয়াটো ফুটি উঠিব আৰু ধুনীয়া হৈ পৰিব। সেইটো কাৰণে কেতিয়াও অহংকাৰ কৰিব নালাগে, ধুনীয়া বুলি আত্মগৌৰৱ কৰিব নালাগে, গম পাইছেনে? চেহেৰাটো এটা বয়সলৈকে থাকিব, কিন্তু ভাল গুণটো সদায় থাকিব, গম পাইছেনে? আৰু বৰ একদম স্বাস্থ্য বুলিও নমৰিব। সদায় মগজটো ভালকৈ ৰাখিব। মেণ্টেলি ছেটিছফেকশ্যনটো আটাইতকৈ ডাঙৰ ঔষধ হয় আমাৰ, জানে? যিমান খালেও, যিমান ধনী হ'লেও একো লাভ নাই যদি আপোনাৰ মেণ্টেলি ছেটিছফেকশ্যন নাই, তেনেহ'লে জীৱনত আপুনি হাজাৰ কৰিও লাভ নাই। মুঠতে এটাই শিকক, ফিজিকেলি হেল্থ থকাতকৈ মেণ্টেলি ভালে থাকিবলৈ চেষ্টা কৰক, গম পাইছেনে? মেণ্টেলি যেতিয়া আপোনাৰ কোনো প্ৰেছাৰ নাথাকিব, ধুনীয়াকৈ আপুনি খাই বৈ জীয়াই থাকিব পাৰিব। নহ'লে আপুনি খালেও হজম নহ'ব। আমি জীয়াই থাকিলে আমি সকলো কাম কৰিব পাৰিম, যদি জীয়াই নাথাকোঁ পইচা এগাল গোটাই জানো কিবা কৰিব পাৰিম? আজিকালি জীৱনটো কোনো ভৰসা নাই। অলপ পইচা সাচিব লাগে, কাৰণ কেলৈ বেমাৰ আজাৰ হ'বলৈ। বেছিকৈ ৰাখিও লাভ নাই, গম পাইছেনে? বেছিকৈ ৰাখি কিবা লাভ আছে জানো? জীৱনটো সেইকাৰণে ধুনীয়াকৈ এনজয় কৰক, ফুৰক, খাওক, ঘূৰক, গম পাইছে? মুঠতে ভালদৰে থাকক, এটাই জানি ল'ব। আৰু কাকো হিংসা কৰি লাভ নাই, কাকো হিংসা কৰি লাভ নাই। দেখাত ধুনীয়া হোৱাতকৈ মনটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক, বুজি পাইছে? যিমানেই মগজত বেয়া ভাৱ আনিব সিমানেই নিজৰে অনিষ্ট হ'ব। নিজৰ অনিষ্ট হ'লে কেতিয়া গুচি যাব কোনেও গম নাপাব, হয়নে? সেইকাৰণে মনটো ভিতৰৰ পৰা ধুনীয়া হ'বলৈ শিকক আৰু মনটো সদায় ভাল কৰি ৰাখিব,
গম পাইছেনে? তেতিয়া আপোনাৰ সদায় ভালে থাকিব। আজিকালি মানুহৰ এই হাৰ্ট এটেক, প্ৰেছাৰ ষ্ট্ৰ'ক কিয় হয়? এইবোৰৰ কাৰণে হয়। মানুহৰ প্ৰেছাৰ লৈ কোনোবাই ধনী হ'লে ধনী হ'বলৈ মন যায়, গাড়ী ল'লে গাড়ী ল'ব মন যায়, দামী কাপোৰ ল'লে দামী কাপোৰ ল'ব মন যায়। সাধাৰণ জীৱনটোৱে বহুত ভাল। সাধাৰণকৈ থাকিবলৈ কওকচোন। সাধাৰণভাৱেই জীৱন যাপন কৰক। যিখিনি লাগে, যিখিনি আশা কৰিছে তাৰ কাৰণে কষ্ট কৰক আৰু নিজৰ সপোনবোৰ ফুলফিল কৰক। আনক দেখি নহয়, নিজৰ শক্তি চাহে ভক্তি। আপুনি যিমান টকা ঘটিব তাৰ ওপৰতহে আপুনি সপোন ৰচিব পাৰিব। তাতকৈ আনক দেখি পিনে সপোন ৰচিলে নহ'ব, কিন্তু সেইটো ছাকচেছ হ'বলৈ গ'লেও নিজে ধ্বংসত পৰিব। গম পাইছেনে? মুঠতে ভালকৈ থাকক। সদায় কওঁ মই ভালকৈ থাকক বুলি। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক।